convert the decimal number f7d into its binary equivalent. ঠিক আছে, তো আমাক দিয়া গৈছে এটা hexadecimal number f7d. তো hexadecimal ডিনোট কৰিবৰ কাৰণে আমি কি কৰিম, f7d ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই সাইডতে 16 লিখি দিম। আমাক কৈছে যে এই নম্বৰটোৰ বাইনাৰী ইকুইভেলেণ্টটো কি হ'ব। তো তাৰ কাৰণে আমি আকৌ f7d টো নোট ডাউন কৰি লওঁ। এতিয়া f কওঁ, 7 কওঁ, d কওঁ, এই তিনিটাই কি হৈছে, হেক্সাডেচিমেল ডিজিট হৈছে। এইটো এটা 3 ডিজিট হেক্সাডেচিমেল নম্বৰ হয়। এতিয়া বাইনাৰীলৈ কনভাৰ্ট কৰিবৰ কাৰণে আমি এইটোৱে জানিব লাগিব যে ইচ ডিজিটৰ কাৰণে এটা কৰেছপণ্ডিং 4 বিট বাইনাৰী ভেলিউ থাকে। 0ৰ কাৰণে 0000, 7 যদি চাওঁ 0111, ডিৰ কাৰণে। তো আমি গোটেইখিনি ভেলু ইয়াৰ পৰা চাব পাৰিম। তো প্ৰথমটো আছে আমাৰ এফৰ কাৰণে কি হয়, 1111। তো আমি কাম কৰিম যে এই এফৰ কাৰণে আমি 1111 এইটো নোট ডাউন কৰি ল'ম। নেক্সট 7 আছে, 7ৰ কাৰণে আমাৰ কি হ'ব, 0111। তো 0111, ঠিক আছে। এইখিনি হৈছে আমাৰ এই 7ৰ কাৰণে। অলপ ছেপাৰেট কৰি দিওঁ। এই F1111 হৈছে এফৰ কাৰণে। এণ্ড দেন ফাইনেলি ডিৰ কাৰণে আছে আমাৰ 1101। তো 1101 এইটো হৈছে আমাৰ ডিৰ বাইনাৰী ইকুইভেলেণ্ট। এতিয়া আমি কি কৰিম, ফাইনেল আনচাৰটো একচুৱেলি হৈ গ'ল কাম, এই গোটেইখিনি একেলগে লিখি দিম। তো আমাৰ হ'ব 1111, এইটো এফৰ কাৰণে আহিলে। নেক্সট 7ৰ কাৰণে হ'ব 0111, এণ্ড দেন ফাইনেলি ডিৰ কাৰণে আহিব আমাৰ 1101। অ'কে,